রেজিগনেশন সিএসবির চেয়ারম্যান পদত্যাগ করো সিএসবির চেয়ারম্যান পদত্যাগ করো উই ওয়ান্ট জাস্টিস সমগ্র ডাউন ফরেস্ট ডিপার্টমেন্ট বিটিসি গো ব্যাক ফরেস্ট ডিপার্টমেন্ট বিটিসি গো ব্যাক ফেরেঙ্গা রঞ্জিত বসুমতারি ফরেস্টিয়ান ডাউন ফরেস্টিয়ান ফেরেঙ্গা রঞ্জিত বসুমতারি ডাউন উই ওয়ান্ট জাস্টিস No justice, no rest. Go back. আজিৰ দিনত অসমত আৰু বিটিচি ক'ব গ'লে ইউপিপিএল দলৰে মিত্ৰজোঁটৰ চৰকাৰ অসমত আছে ইউপিপিএল এজিপি আৰু বিজেপি আৰু বিটিচিত আছে ইউপিপিএল আৰু বিজেপি কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰদান কৰা যি নিকা আৰু স্বচ্ছতা চাকৰিৰ কাৰণে কিন্তু সকলোৱে বিজেপি চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাধা দিছিল কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাজ পাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি বিজেপিৰ লগত ইউপিপিএলৰ চৰকাৰ বিটিচিত চলাই আছে যাৰ কাৰণে প্ৰমোদ বড়োৰ পাপৰ ভাগিদাৰ প্ৰমোদ বড়োই কৰা যি এই পাপ অন্যায় ইয়াৰ যে অলপ হলেও ভাগ আজি মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিছে তাৰ কাৰণে মই লজ্জিত হৈছো মই দুখ অনুভৱ কৰিছো আমি লাজ পাইছো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে কিন্তু আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 1 লাখ চাকৰি দি নিকাহ ট্ৰেন্সপাৰেণ্ট ভাৱে এডিআৰ চাকৰি প্ৰদান কৰি অসমৰ পৰা বাহ পালে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে সেই সামান্য 300-400টা চাকৰি কেলেংকাৰী হোৱাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লাজ পাব লগা হৈছে সেই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দৰে নেতৃত্বক কোনোদিনো যাতে আগন্তুক দিনত আস্থাত তেওঁ নলয় আৰু তেওঁ যি ধৰণে বিটিচি তেওঁ যি ধৰণে এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ চাকৰি নিকা আৰু ট্ৰেন্সপাৰেণ্ট ভাৱে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিলে তেনেধৰণে যিবিলাক এতিয়া বিটিচিত অন্যায় হৈছে দুৰ্নীতি সংঘটিত হৈ যিবিলাক কেলেংকাৰী ঘটিত হৈ চাকৰি নিযুক্তি প্ৰদান কৰা হৈছে সেইবিলাকক অতি শীঘ্ৰে বৰখাস্ত কৰিব লাগে খাৰিজ কৰিব লাগে আৰু নতুনববীয়াকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ দায়িত্ব ল'ব লাগে যে বিটিচিত তেওঁ অতি শীঘ্ৰে সেই যি ধৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 এডিআৰ পৰীক্ষা পাতি দেখুৱাই দিছিলে গোটেই অসমত বাবা লৈছিলে তেওঁ এতিয়া এই লাগামটো প্ৰমোদ বড়ো ডাঙৰীয়াক লগাব লাগিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমোদ বড়োক লাগাম লগাবলগীয়া সময় হ'ল তেওঁলোকে আমাৰ প্ৰাৰ্থীবিলাকৰ আমাৰ পৰীক্ষাৰ্থীবিলাকৰ জীৱনটো বন্ধকত থৈ পিনে তেওঁ নিজৰ ৰাজনীতি মুনাফা চালে নহব এইখিনি আহ্বান কৰিছো আকৌ এবাৰ কৈছো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে অসমত 1 লাখ চাকৰি বা 1 লাখতকৈ অধিক চাকৰি এডিআৰ আৰু গ্ৰেড 3 গ্ৰেড 4 কমিশ্যনৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছতাৰে ট্ৰেন্সপাৰেন্সিৰে সম্পূৰ্ণ কৰিলে তেনেধৰণে তেওঁ বিটিচিটো কৰক আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দৰে এই লাগাম নোহোৱা নেতাগৰাকীক লাগাম লগাওক আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক গাদীচ্যুত কৰি বিটিচিয়ে অনৈতিক আৰু দুৰ্নীতিৰে যিমানবোৰ চাকৰি ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ 1 ডিচি এলপি টেট ইউপি টেট ইমানবোৰ চাকৰি যে প্ৰমোদ বড়ো ডাঙৰীয়াই দুৰ্নীতি কৰিছে যিমানবোৰ চাকৰিয়াল আছে তেওঁলোকক অতি শীঘ্ৰে বৰখাস্ত কৰক আৰু তেওঁলোকক চাকৰিৰ পৰা নিষ্কাশিত কৰি টাৰ্মিনেট কৰক এইখিনি আমি দাবী জনাইছো।